ৰাজ্যৰ চৌদিশে এতিয়া হেঁপাহৰ ভোগালীক আদৰাত ব্যস্ত ব্যতিক্ৰম নহয় ওদালগুৰি জিলাৰ পানেৰীত হিন্দু মুছলমানে সাজিলে এটা দুমহলীয়া ভেলাঘৰৰ লগতে হেলিকপ্টাৰ উৰুকাৰ নিশা লগে ভাগে উদৰ পুৰাই এসাঁজ খোৱাৰ বাবে পানেৰীৰ যুৱক যুৱতী জীয়াৰী বোৱাৰীয়ে চলাইছে পূৰ্ণ প্ৰস্তুতি দিনে নিশাই ব্যস্ত যুৱক যুৱতী পুৰুষ মহিলাসকল হিন্দু মুছলমানে অসমীয়াৰ পৰম্পৰা ধৰি ৰখাৰ লগতে হিন্দু মুছলমানৰ সম্প্ৰীতিৰ এনাজৰী কটকটীয়া কৰাৰ চেষ্টা পানেৰীৰ এই সকল লোকৰ মিলি দুমহলীয়া এটা ঘৰ বনাইছোঁ ভেলাঘৰ আৰু ইয়াতে সকলোৱে মিলিজুলি কাম কৰিছোঁ আৰু ভেলাঘৰৰ কাৰণে আমি হেলিকপ্টাৰ এখন বনাইছোঁ আৰু ইয়াৰ পিছতো আমি বহুত কাম কৰিম বহুতো কাম আছে আমাৰ আৰু আদৰোৱাত আছে আৰু সকলোৱে সহযোগ কৰিলে ভাল পাম আৰু আমাৰ গাঁওখনৰ নাম হৈছে আমাৰ পশ্চিম পানেৰী এই পানেৰীত সকলোৱে মিলিজুলি কাম কৰিলে আৰু ভাল পাম আৰু আশা কৰিলোঁ চবেই যাতে আমাক মৰম কৰে আগলৈ আমি যাতে আৰু ভাল কাম কৰিব পাৰোঁ হয় আৰু কিছুমানৰ কামো থাকে আৰু কিছুমানৰ স্কুল আছে আমি যেতিয়া টাইম পাওঁ তেতিয়া আহিছোঁ এতিয়া ৰাতি টাইম পাইছোঁ এতিয়া ৰাতি কাম কৰি আছোঁ সেইটোৱে আমি ভাবিছোঁ হাঁহ আৰু ছাগলী এই দুটাই মণি কলিতা মই ইয়াৰে ওচৰৰে মানে অঞ্চল বাসিন্দা হয় আৰু মোৰ ল'ৰাও আছে ইয়াত কাম কৰি মোৰ ল'ৰাৰ লগৰীয়াবিলাক আছে মানে মাত্ৰ ডাঙৰ ল'ৰা হিচাপে 3জন আছে BA পঢ়া বাকীবিলাক 8, 9ত পঢ়া ল'ৰা আৰু যোৱা বছৰ বুলি নহয় এইবছৰ বুলি নহয় আজি 4-5 বছৰে তেওঁলোকে ভেলাঘৰ সাজিছিলে কিন্তু একদম সাধাৰণভাৱে সাজিছিলে যোৱাবাৰ তেওঁলোকে এটা দুমহলীয়া ভেলাঘৰ সাজি উলিয়াবলৈ সক্ষম হৈছিলে যাৰ বিনিময়ত তেওঁলোকৰ নিউজ আহিছিলে অহাৰ পিছত তেওঁলোকৰ উৎসাহটো এইবাৰ মানে আকৌ বাঢ়ি গ'ল আৰু এইবাৰ তাতকৈ সুন্দৰভাৱে তেওঁলোকে এটা ভেলাঘৰ সাজিবলৈ মানে নিৰ্মাণ কৰি উলিয়াবলৈ তেওঁলোকে সক্ষম হৈছে আৰু মই ভাবিছোঁ যে ভালৰ ক্ষেত্ৰত বা ভাল মানুহৰ ক্ষেত্ৰত সদায় ঈশ্বৰৰ সহায় থাকে আৰু ল'ৰাকেইজনকো তাৰমানে ভগৱানে এনেকুৱা এটা মানে যে গঢ় দি ল'ব পৰা শক্তি দিছে সেইটো মানে মোৰ ভাল লাগিছে আজিৰ দিনত ধৰক ল'ৰা ছোৱালী বিশেষকৈ ডান্স পাৰ্টি বা এনেকুৱা কিছুমান অকেশ্যনত যাই বেছি ভাল পায় এইবিলাক কামতকৈ কিন্তু সেইবিলাক নকৰি এই ল'ৰাবিলাকে মানে এটা সমাজখনৰ সুন্দৰ আৰ্হি হিচাপে মানে মই পৰিগণিত হোৱা বুলি মানে নিজকে মানে গৌৰৱ কৰিছোঁ আৰু এওঁলোকক দেখি যাতে পিছৰ প্ৰজন্মই মানে ভাল ৰাস্তাটো চাবলৈ মানে আগবাঢ়ি যাবলৈ মানে উৎসাহেৰে আগবাঢ়ি আহিব যে দাদাহঁতে এনেকুৱা কৰিছিলে নিউজ চেনেল আহিছিলে আমাৰো তেনেকৈ আহিব আমি তাতকৈ আৰু বেছি ভাল কৰোঁ এনেকৈ কি হ'ব আমাৰ সমাজখন উন্নতিৰ পথত আগবাঢ়ি যাব আৰু আমাৰ ইয়াত হিন্দু মুছলিম শিখ খ্ৰীষ্টান বুলি কোনো ধৰণৰ কথা আমি ইয়াত যিমানখিনি মহিলা আছোঁ এইবিলাক মুছলিম মহিলা আমাৰ খোৱা লোৱা আমাৰ ইয়াত কোনো জাতি ভেদ প্ৰথা নাই আমি একেলগে খাওঁ একেলগে উঠা বহা কৰোঁ আৰু একেলগে আমি নৃত্য গীত আমাৰ ধনী দুখীয়া ইয়াত কোনো ধৰণৰ আমাৰ কোনো ভেদ নাই আমাৰ এখন নিকা অন্তৰেৰে এখন সুস্থ সমাজ গঢ়িবলৈ আমি সকলোৱে আগবাঢ়ি ওলাই আহিছোঁ আৰু এই যিবিলাক ল'ৰা ইয়াত ৰাতিটো দিনটো একাকাৰ কষ্ট কৰি কেতিয়াবা আমাৰ বেয়া লাগে যে বাবা ল'ৰাবিলাকক মাতো বুলি কওঁ আৰু সিহঁতে কয় নাই আমাৰ কাম হোৱা নাই নহয় আকৌ কৰিব লাগিব কোনে কৰিব এনেকৈ মানে যিটো উৎসাহত সিহঁতে কাম কৰিছে তেতিয়া আমি আহিব লগা সিহঁতক সহায় কৰিব লগা বাধ্য হৈ যাওঁ যে ল'ৰাবিলাকে কষ্ট কৰি আছে আমি ইয়াত ঘৰত বহি থাকিলে কি হ'ব আমিও তেওঁলোকৰ লগত সহযোগ যেতিয়া কৰিম কামটো সোনকালে মানে গঢ় লৈ উঠিব এনেধৰণৰ কিছুমান সহযোগিতাত আমি কাম কৰি আহিছোঁ আৰু মই ভাবিছোঁ আমাৰ যিটো একতাৰ এনাজৰী এই এনাজৰীটো এতিয়া মানে ছিঙি গৈছিল প্ৰায় মানুহৰ ক্ষেত্ৰত ছিঙি গৈছে যে আগত যিটো আমাৰ শংকৰদেৱে যিটো এটা অসমীয়া আমি অসমত আছোঁ মানে আমি সকলোৱে অসমীয়া ইয়াত কোনো হিন্দু আদিবাসী খ্ৰীষ্টান মুছলিম বুলি কথা নাই আমি অসমত বসবাস কৰা আমি গোটেইবিলাকে অসমীয়া গতিকে আমি মুছলিমৰ পৰম্পৰাত আমি সহযোগ কৰোঁ আদিবাসীৰ পৰম্পৰাত আমি সহযোগ কৰোঁ আমাৰ অসমীয়া হিন্দু পৰম্পৰাত আমি সহযোগ কৰোঁ গতিকে আমি যদি প্ৰত্যেকটা উৎসৱত আমি সহযোগিতা কৰি যাওঁ তেতিয়াহ'লে আমাৰ সমাজখন মাতে উন্নতিৰ পথত যাব ধ্বংসৰ পথত নাযায় আৰু ইয়াৰ যিটো আমাৰ শংকৰদেৱে কৈ গৈছিলে যে আমাৰ যিটো একতাৰ এনাজৰী আমি তেওঁলোকে ৰাখিবলৈ চেষ্টা কৰিছিলে কিন্তু আজি আমি কিমান বছৰৰ পৰা এই বস্তুটো আমি দেখা নাই আৰু এনেকৈ যদি ল'ৰাবিলাকে যিটো কাম কৰিছে এই একতাৰ এনাজৰীটো গঢ় লৈ উঠিব বুলি মোৰ এটা মনত ধাৰণা আছে পিছলৈ হয়তো পিছৰ প্ৰজন্মই এটা সময়ত সিহঁতে এই একতাৰ এনাজৰীটো মানে বান্ধোন যিটো সেই বান্ধোনটো ধুনীয়াকৈ গঠিত কৰি পেলাই সমাজখন আগবঢ়াই নিয়াত সহায় কৰিব এইখিনিয়ে মোৰ ক'বলগীয়া আৰু কষ্ট কৰিছে হিন্দু মুছলমান কোনো ভেদাভেদ নাই আমাৰ ইয়াত
ইয়াতে হিন্দু বুলি কথা নাই, মুছলমান বুলি কথা নাই, সকলোৱে লগ লাগি মাঘৰ বিহুত আমি খানা খাম বুলি এটা আশা থাকিল। আৰু ল'ৰাবিলাকৰো উৎসৱত আমি অলপ সহায় সহযোগিতা কৰি আছোঁ। পইচা পাতি হওক, বাঁহে হওক বা ৰছী এইবিলাক কিবা কিবি লাগে, এইবিলাক আটাইবিলাক আমি যোগান ধৰি আছোঁ। আৰু কিছুমানৰ পইচা নাই যদিও আমাৰ ইয়াত খাবৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিছোঁ যে পইচা দিব নালাগে, কাম কৰি থাকা খালি। খাৱাৰ সময়ত ব্যৱস্থাটো আমি ৰাইজেই মিলিজুলি কৰিম আৰু এইখিনি ক'বলগীয়া। আৰু দিনে ৰাতিয়ে কাম কৰি আছে ল'ৰাবিলাকে, কাৰণ স্কুলো আছে না, সকলোৰে স্কুল আছে, তাৰে মাজত ৰাতিও কৰি আছে। কিছুমানে পাৰ্ট টাইম কৰি আছে, কিছুমানে ধৰ ৰাতি পাইছে সময়, ৰাতি আহি সহযোগ কৰি আছে। এইখিনি ক'বলগীয়া। হোলী পঢ়ে, ৰাতি ইয়াতে ভেলাঘৰত বহুত কষ্ট কৰে। আমিও অলপ সহযোগ কৰিছোঁ। হিন্দু মুছলমান বুলি কোনো কথা নাই, মানে আমি লাগি আছোঁ আৰু ইয়াতে। সম্পূৰ্ণ সহযোগ কৰি আছোঁ দিনে ৰাতি। আৰু মাটি হিচাপে চাহ জলপান যোগাত ধৰি আছোঁ। সেইখিনিয়ে ক'ব লগা আৰু মোৰ।